লাগিছে অলপ অলপ ভাল লাগিছে অথনিতকৈ মই নাথাকিলে কি বেছি বেয়া লাগে নেকি তাত চিকিৎসা নকৰিলেও ভাল লাগে মই থাকিলে এতিয়া ধুনীয়া চিকিৎসা কৰি আছোঁ নহয় এইটো চিকিৎসাই হয় একদম ধুনীয়া খাদ্য থেৰাপি হয় এইটো ধুনীয়াকৈ আচ্ছাছে মজা মজাকৈ খুৱাই দিম মই মাক আৰু মাৰ গাটো তৎক্ষণাত ভাল হৈ যাব নোখোৱাৰ কাৰণে ডাক্তৰে অলপ বেয়া পাইছে কৈছে ডেইলি 2টা মুৰ্গীৰ ডিম খাব লাগিব বুলি কৈছে আৰু দিনত অলপ মাছ বা মাংস খাব দিছে যাতে গাত অলপ শক্তি আহে মোৰ মাৰ ভাগৰ গতিকে এতিয়া মই তেনেকৈ খুৱাম চিন্তা কৰিব নালাগে খাবলৈ কেনেকুৱা হৈছে গাটো কেনেকুৱা লাগিছে এতিয়া বাৰু মুখত নিয়া নাই কেলে পানী দে মোৰ মাক অকণ পানী দে সকলোত গৈছে খাবৰ সময়ত অকণ জোৰ অকণমান মা অকণমান পানী খাই দিলে ভাল লাগি যাব চাবি কিবাখন দিব লাগিব নি চাব কিবাখন আন নহয় সেইখন নহয় অ' কিবা প্লেট এখন আন কাঁহী এখন আন কিবা ফটককৈ ওলাই যাব পাৰে বেয়া লাগিছে নেকি অঁ এই যতনটো ল'ব জনা নাই সেইটোৱে প্ৰব্লেম হ'ব থাকোঁতে একো নহয় তেনেকৈ থাকিলে হ'ল অলপ ট্ৰিক খুৱাই দিম আৰু খাব নহয় অকণমান খালে ভাল লাগিব নেকি ইমান হা অকণমান আৰু নে নালাগে যদি মই পানী খুৱাই দিম আৰু 1 মিনিট আৰু অকণমান চিকেনকণ গুৰিটো কৰি থৈছিলোঁ মই এইকণ মাক লাষ্ট খুৱাই দিম মায়ে আজি বহুত কম খালে দেই ডাক্তৰে খাবলৈ বেছিকৈ কৈছিলে আজিহে আকৌ কমকৈ খালে ৰহ মোক দে পানী ৰ'ব মাক মই ধুনীয়াকৈ টিকটক কৰি দিম ন চিন্তা কিয় কৰিব লাগে ৰ'ব দেই মা কিয় মুখৰ পৰা পানী ওলাই আহিছে কেলে ইমান শক্তি নাইকিয়া হৈছে নেকি মুখখন অলপ মেলি দিয়া বেছিকৈ ওপৰতে কৰি দিয়ক এতিয়া অকণ পানী খাই দিয়ক আৰু অকণ মুখখন কুলকুলো কৰি লওক অকণ কুলকুলো কৰি দিয়ক কুলকুলো কৰি ভিতৰতে ভৰাই দিয়ক যিখিনি লেতেৰা লাগি আছে চব গুচি গৈছে মোৰ মাৰ ভাগৰ মুখখন মেলি দিয়ক এতিয়া মই অকণমান মাক চাফা কৰি দিম তাৰপিছত তই এই ৰুমালখন ধুনীয়াকৈ ধুই দিবি আকৌ মাক সেইখন ৰুমালেৰে পিছতে মই মোহাৰি দিম মোৰ মা চব ঠিক আছে চব ঠিক হৈ যাব অলপ পেলালো মা মই পেলালো মানে মুখখন অকণমান চব স্কাৰ্ফখনতে পৰি গ'ল একো নহয় ধুই আনিম মই দেই ঘৰত ধুবলৈ পঠিয়াই দিম চিন্তা নাই ন' প্ৰব্লেম হৈ যাব হৈ গ'ল ইমান যে হৈ গ'ল কেইখন ধুব লাগিব দেই
মই যাম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।